হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ডৰ মানে যিটো বায়োমেট্ৰিক আছে সেইটো বায়োমেট্ৰিক কৰি আপোনালোকৰ চাউল আনিব লাগে বা যিখিনি আপোনালোকক বস্তু দিয়ে সেই বস্তুখিনি আপোনালোকৰ আনিব লাগে। গতিকে আপোনালোকে যিসকলে নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে, ইতিমধ্যে আপোনালোকৰ ৰেচন কাৰ্ডত নাম আহিছে বা আপোনালোকে চাউল পাই আছে বা পুৰণাসকলে BPL কাৰ্ড হেৰি কৰিছে, গতিকে আপোনালোকৰ সকলোৰে কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। কিয়নো ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে, যিটো নোটিছ নেকি সকলোৰে কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু সকলো হিতাধিকাৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এই নোটিছটো চোৱা দৰকাৰ। গতিকে আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। আজিকালি সকলোৰে ঘৰত বা পৰিয়ালত বা সকলোৰে পৰিয়ালত ঘৰত কিন্তু চবৰে মানে চাউলৰ কাৰ্ডটো আছে, মানে যিটো ৰেচন কাৰ্ড বুলি কয় সেই ৰেচন কাৰ্ডটো আছে। গতিকে এই ভিডিঅ'টো সকলোৰে চোৱা বহুত দৰকাৰ বুলি মই কৈছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো যিসকলে চাই আছে আপোনালোকে ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক আপোনালোকে হোৱাটছআপত বা ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আপুনি নিজেও এই ভিডিঅ'টো আপুনি একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াত কিন্তু আপোনালোকে ফটোটো দেখিব পাৰিছে যে নৰেন্দ্ৰ মোদী ৰেচন কাৰ্ড ৰুলছ চেঞ্জিং এপ্ৰিল 27। গতিকে আপোনালোকে চাগে নিশ্চয় বুজি পাইছে। 27 এপ্ৰিলৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ ব্যৱস্থা, চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। গতিকে আপোনালোকৰ কাৰণে কি নিৰ্দেশনা জাৰি কৰিছে বা আপোনালোকে কি কেনেকৈ পাব বা আপোনালোকে কি কৰিলে কেনেকৈ পাব সেইবিলাক মানে কোৱা হৈছে। গতিকে আপোনালোকৰ এই আপডেটটো আপোনালোকৰ খুবেই চোৱা দৰকাৰ। গতিকে আপোনালোকক প্ৰথমতে মই এইটো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। গতিকে আপোনালোকে তাতে ক্লিক কৰি এইটোত আপোনালোকে গৈ ভালদৰে অলপ আপোনালোকে পঢ়ি চাব। যে প্ৰথমতে মই আপোনালোকক কিছু অংশ পঢ়ি দেখুৱাই দিছোঁ। ৰেচন কাৰ্ড ব্যৱস্থাৰ পৰিৱৰ্তন 2025 চনৰ 27 এপ্ৰিলৰ পৰা ভাৰত চৰকাৰে ৰেচন কাৰ্ডৰ ব্যৱস্থা এক বৃহৎ অবাহাৰৰ হল ৰূপায়ণ কৰিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ মন্ত্ৰালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে, যিয়ে ৰেচন কাৰ্ডধাৰীসকলে তেওঁলোকৰ প্ৰাপ্যতা কেনেদৰে লাভ কৰে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পেলাব। এই পদক্ষেপৰ লক্ষ্য হৈছে অধিক স্বচ্ছতা, অন্য ডুপ্লিকেশ্যন ৰোধ কৰা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFSৰ অধীনত ৰাজসাহায্য খাদ্যশস্যৰ কাৰ্যক্ষম বিতৰণৰ নিশ্চিত। গতিকে আপোনালোকে চাগে এইটো নিশ্চয় বুজিয়ে পাইছে। ইয়াত মানে চৰকাৰে এই নিৰ্দেশনাটো কিয় জাৰি কৰিছে বা 27 এপ্ৰিলৰ পৰা এইটো আৰম্ভ কৰিব, এই জাৰিটো যিটো মানে জাৰি তেওঁলোকে ষ্টাৰ্ট কৰিছে। গতিকে এই জাৰিটো কিয় ষ্টাৰ্ট কৰিছে আপোনালোকে চাগে নিশ্চয় প্ৰথমতে আপোনালোকে দেখিব পাৰিছে যে 2025 চনৰ 27 এপ্ৰিলৰ পৰা ভাৰত চৰকাৰে ৰেচন কাৰ্ডৰ মানে যিটো ব্যৱস্থা আছে এক বৃহৎ অবাহাৰৰ হল ৰূপায়ণ কৰিছে। গতিকে যিটো অবাহাৰৰ ৰূপায়ণ কৰিছে, গতিকে সেইটো আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে। মানে বহুতো হিতাধিকাৰী আছে, ধৰি লওক আপোনাৰ পৰিয়ালত 6জন মানুহ আছে, 6জন মানুহৰ পৰা এজন মানুহ মৰি গৈছে, তেওঁ 6জন মানুহৰ কিন্তু চাউলটো এতিয়ালৈকে পাইছে, এনেকুৱা মানুহ আছে। গতিকে আপোনালোকে ধৰি লওক আপোনালোকৰ কোনোবা মানুহ বেলেগত থাকে, আপুনি মানে আপোনাৰ গাঁৱত থাকে, আপুনি সেই মানুহজনৰ নামত আপুনি ৰেচন কাৰ্ডটো বনাই পেলাই আপোনাৰ এজন হিতাধিকাৰী জইন কৰিছে আৰু সেই হিতাধিকাৰীটি ফিংগাৰ মাৰি সিহঁতৰ মানে আপোনাৰ বায়োমেট্ৰিক কৰি মানে সিহঁতৰ চাউলখিনি সেইজনে পাই আছে। গতিকে এনেকুৱা মানে ঠগবাজিৰ পৰা আপোনালোকে এতিয়া বাচিব পাৰিব। গতিকে আপোনালোকৰ এনেকুৱা ঠগবাজি আৰু নহয়। গতিকে আপোনালোকে এই বিষয়বস্তুৰ তালিকাটো আপোনালোকে অলপ ভালদৰে পঢ়ি চাব। মই এইটো আপোনালোকক পঢ়িব পৰা নাই, মানে ভিডিঅ'টো বেছি দীঘল হৈ যাব কাৰণে। আৰু এইটো কিয় সলনি কৰিছে আপোনালোকক প্ৰথমতে ইয়াত দিয়া হৈছে, কিয় সলনি হৈছে, কোনে প্ৰভাৱিত হৈছে আৰু কাৰ্ডগৰাকী কি ব্যৱস্থা ল'ব লাগিব, আৰু আপোনালোকে চৰকাৰে যে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে বা এইটো এই মানে হেৰিটো আৰম্ভ কৰিছে, গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব লাগিব সেইবোৰৰ ওপৰত কিংবাবে চাওক আৰু আপোনালোকে কি ব্যৱস্থা ল'ব লাগিব তলত উল্লেখ কৰা হৈছে। গতিকে আপোনালোকে ইয়াত চাব যে 27 এপ্ৰিলৰ পৰা ৰেচন কাৰ্ডৰ ব্যৱস্থা ডাঙৰ পৰিৱৰ্তন, নতুন গাইডলাইনৰ লক্ষ্য ৰেচন বিতৰণৰ প্ৰক্ৰিয়াক মানে আপোনালোকক আধুনিকৰণ বাবে ইয়াত মানে বুজাই দিয়া হৈছে। গতিকে আপোনালোকে প্ৰথমতে ইয়াত চাব যে সকলো ৰাজ্যত বায়োমেট্ৰিক পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। গতিকে আপোনালোকে চাগে বহুত দিনৰ পৰাই মানে আপোনাৰ ধৰি লওক আজি 5-7 বছৰমান হ'ব চাগে আপোনালোকৰ মানে যিটো আমি ফিংগাৰ বুলি কওঁ, ফিংগাৰ মাৰি আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ চাউলটো আনিব লাগে বা আপোনালোকক লগত কিবা দিয়ে, চাউলেই অকলে দিয়ে বৰ্তমান যিটো আমি দেখা পাই আছোঁ। গতিকে আপোনালোকে বায়োমেট্ৰিক যিটো কৰিছিলে সেইটো কিন্তু বহুত জেগাতে হোৱা নাই। ধৰি লওক এজন মানুহ ক'ৰবাত থাকে, বিদেশত থাকে, তেওঁ এমাহ মূৰে আহিব পৰা নাই, তেওঁ এমাহ পিছত আহি ফিংগাৰ দি আকৌ চাউলখিনি লৈ যায়। গতিকে এতিয়াৰ পৰা তেনেকুৱা নহ'ব, আপোনালোকে মাহে আহি আপোনালোকৰ যিটো ফিংগাৰ আছে বা বায়োমেট্ৰিক আছে আপোনালোকে সেইটো কৰি আপোনালোকৰ চাউলখিনি উঠাব লাগে। তাৰপিছত আপোনালোকে চাব যে আধাৰ লিংকিঙৰ সময়সীমা বৃদ্ধিও যদি বাধ্যতামূলক কৰা হৈছে। গতিকে আপোনালোকক মানে যিটো আপোনাৰ ৰেচন কাৰ্ডৰ লগত যিটো আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছিলে ভাৰত চৰকাৰে বা আমাৰ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আপোনালোকে যিসকলে মানে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই, গতিকে আপোনালোকক এটা সময়সীমাও বান্ধি দিয়া আছিলে, আৰু সেই সময়সীমাটো গতিকে আপোনালোকৰ পাৰ হৈ গৈছে। আপোনালোকক যিটো বাধ্যতামূলক কৰা হৈছিলে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা, গতিকে আপোনালোকে যিসকলে কৰা নাই আপোনালোকে কৰি ল'ব অতি সোনকালে। তাৰপিছত আপোনালোকে চাব যে সকলো ৰাজ্যতে ৰেচন কাৰ্ডৰ ডিজিটেলাইজেশ্যন কৰা হৈছে। আপোনালোকৰ সকলো ৰাজ্যতে ৰেচন কাৰ্ডটো ডিজিটেল কৰা হৈছে। তাৰপিছত ডুপ্লিকেট আৰু ভুৱা ৰেচন কাৰ্ড আঁতৰোৱা হ'ব। মই অলপ আগতে আপোনালোকক কৈছিলোঁ, কোনোবা বিদেশত থাকে বা এজনৰ নামত আৰু এজনে মানে ৰেচন কাৰ্ডটো বনায়, তেওঁৰ পৰিয়ালৰ মানুহ এজন, আপোনালোকে কেনেকৈ কৈছিলোঁ এইটো ডুপ্লিকেট আৰু ভুৱা ৰেচন কাৰ্ড হয় বুলি। তাৰপিছত আপোনালোকে চাব অঞ্চলসমূহৰ মাজত প্ৰাপ্যতাৰ পৰিমাণীকৰণ। ইয়াত কৈছোঁ অঞ্চলসমূহৰ মাজত প্ৰাপ্যতাৰ পৰিমাণীকৰণ। মই আপোনালোকক বুজাই দিছোঁ যে ধৰি লওক আপোনাৰ অঞ্চলত মানে যিসকল মানুহে মানে ৰেচন কাৰ্ডৰ মানে চাউল নাপালেও মানে সিহঁতে চলিব পাৰিব, বা তেওঁলোকৰ বছৰেকত 2 লাখ বা 3 লাখ বা 4 লাখ 5 লাখ 1 লাখ টকা মানে সিহঁতৰ আয় হয়। গতিকে সেইসকল মানুহে মানে ৰেচন কাৰ্ডৰ চাউলটো নাপালেও একো চিন্তা নহয়। গতিকে আপোনালোকৰ মানে গাঁৱত মানে বহুতো দুখীয়া পৰিয়াল আছে, সেইসকলে ৰেচন কাৰ্ডৰ চাউলটো নাপায়। সেইকাৰণে কৈছে যে প্ৰাপ্যতাৰ অঞ্চলসমূহত মানে প্ৰাপ্যতাৰ প্ৰমাণ কৰিব বুলি এই আঁচনিৰ জৰিয়তে মানে এই যিটো জাৰ্ণি আৰম্ভ কৰিছে, এই জাৰ্ণিটোৰ জৰিয়তে মানে বুজোৱা হৈছে। তাৰপিছত প্ৰৱৰ্তন হ'ব নতুন QR কোড ভিত্তিক স্মাৰ্ট ৰেচন কাৰ্ড। গতিকে আপোনালোকৰ যিটো এতিয়া বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে যিটো হেৰি লৈছে, যাৰ আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থাৰ মতে মানে আপোনালোকৰ স্মাৰ্ট যেনেকৈ মিটাৰ আছিলে তেনেকৈ স্মাৰ্ট ৰেচন কাৰ্ড হ'ব। আপোনালোকে QR ভিত্তিক স্মাৰ্ট ৰেচন কাৰ্ড আপোনালোকে গ্ৰহণ কৰিব পাৰিব হিতাধিকাৰীসকলে। তাৰপিছত এক জাতি এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত অধিক পৰ্টেলিবিলিটি। গতিকে আপোনালোকে চাগে নিশ্চয় বুজিয়ে পাইছে। তাৰপিছত আপোনালোকে চাব এই পৰিৱৰ্তনসমূহ জনকল্যাণমূলক আঁচনিসমূহে ডিজিটেলাইজেশ্যন কৰাৰ লগতে ৰাজহুৱা বিতৰণৰ ব্যৱস্থা PDS-ত দুৰ্নীতি হ্ৰাস কৰাৰ এক বহুল পদক্ষেপৰ অংশ। গতিকে আপোনালোকক ধৰি লওক আপোনালোকৰ মানে যিটো এজেণ্ট আছে, আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো এজেণ্ট আছে, সেই এজেণ্টৰ মানে যি ৰেচন কাৰ্ডৰ যি নথি পত্ৰৰ প্ৰয়োজন হয় বা কিবা এটা কৰিবলৈ প্ৰয়োজন হয়, KYC এইটো আপোনালোকৰ যিখিনি প্ৰয়োজন হয় সকলো কিন্তু বিনামূলীয়া দিয়া হয়। গতিকে আপোনালোকৰ পৰা কিবা পইচা বিচাৰে বা আপোনালোকক কিবা মানে সিহঁতৰ খৰচা বিচাৰে, আপোনালোকে কেতিয়াও নিদিব, সেইটো কৈ দিছে। 27 এপ্ৰিলৰ পৰা আৰু ল'ব নোৱাৰে। গতিকে যদি লয় সেইটো চৰকাৰে চাগে ইয়াত লিখিছে আৰু কিবা এটা ব্যৱস্থাও কৰিব পাৰে। তাৰপিছত আপোনালোকে চাব কিয় চৰকাৰে এই পৰিৱৰ্তন কৰিছে। আপোনালোকে মনত চাগে এইটো মানে চিন্তা হ'ব পাৰে যে চৰকাৰে কিয় ইমান মানে হেৰি কৰিছে, পৰিৱৰ্তন কৰিব লৈছে। 27 এপ্ৰিলৰ পৰা আপোনালোকে সাজু হৈ থাকিব আৰু আপোনালোকে এই ভিডিঅ'টো বেছিকৈ সকলোকে শ্বেয়াৰ কৰি দিব, কাৰণ আজিকালি সকলো পৰিয়ালতে মানে ৰেচন কাৰ্ড আছে। আৰু তাৰপিছত আপোনালোকে চাব যে ৰেচনৰ সুবিধাৰ ডুপ্লিকেশ্যন আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ, আৰু যিসকলে মানে অপব্যৱহাৰ কৰি আছে ৰেচন কাৰ্ডক লৈ, ধৰি লওক আপোনাৰ ৰেচন কাৰ্ড যিটো আছে সেইটো ৰেচন কাৰ্ড আৰু এজনৰ নামত উঠাই দিছে বা ৰেচন কাৰ্ড দি বা বেলেগ কিবা এটা কাম কৰিছে, সেই মানে দুৰ্নীতিবিলাক বা অপব্যৱহাৰবিলাক মানে যিবিলাক অপব্যৱহাৰ হয় মানে ব্যৱহাৰকাৰীত নহয়, সেইবিলাক মানে ৰোধ কৰিব লাগিছে আৰু বন্ধ কৰি দিব সেইবিলাক। তাৰপিছত আপোনালোকে বাস্তৱ সময় প্ৰমাণীকৰণ আৰু অনুসৰণৰ সমৰ্থন কৰিলে। তাৰপিছত আপোনালোকে সমগ্ৰ ভাৰতত ৰেচন কাৰ্ডৰ পৰ্টেবিলিটিৰ সুবিধা প্ৰদান কৰিব। তাৰপিছত আপোনালোকক আৰু সুবিধা গ্ৰহণ কৰিব। প্ৰকৃত হিতাধিকাৰীসকলে তেওঁলোকৰ প্ৰাপ্য খাদ্য শস্য লাভ কৰাটো নিশ্চিত কৰা হ'ব। আৰু যিসকলে প্ৰকৃত হিতাধিকাৰী হয়, ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তেওঁলোকে কিন্তু তেওঁলোকৰ মানে যিটো শস্য বা খাদ্য আপোনালোকৰ যিটো সেইটো আপোনালোকে নিশ্চিতভাৱে লাভ কৰিব, কোনো সমস্যা নাথাকিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।